হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক স্বাগতম জনাইছোঁ ভিজন জব চেনেললৈ। আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' আমি আনিছোঁ আৰু এইটো হৈছে DWৰ অধীনত যি 5550টা পোষ্টৰ কাৰণে এডভাৰটাইজমেণ্ট ৰিলিজ কৰিছিলে। সেই বিষয়ে এটা নটিচ যোৱাকালি আমাৰ DW ফালৰ পৰা পাব্লিছ কৰিছে আৰু এই নটিচ মতে ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কথা কোৱা হৈছে। যদি মই নটিচখন চাওঁ ইয়াতে ভালদৰে ইয়াতে ডেট দিয়া আছে 19 মে 2025 ইন continuation of this office notice vice number dated 4/9/2024 regarding physical document verification of the candidate who have applied against the advertisement dated 26/12/2023 and submitted document in support of their extracurricular activities. The following candidates are requested to attend before the verification committee for document verifications of their extracurricular activities as per detail below. ইয়াতে ডেট দিয়া আছে 27 মে 2025। ইয়াতে টাইম দিয়া আছে ৰাতিপুৱা 11:30টাৰ পৰা 2টালৈকে স্পৰ্টছৰ যিবিলাক চাৰ্টিফিকেট আছে সেইখিনি ভেৰিফিকেশ্যন কৰা হ'ব আৰু দুপৰীয়া 2:30 বজাৰ পৰা 5 বজালৈকে কালচাৰেল যিবিলাক চাৰ্টিফিকেট আছে সেইসকলৰ ভেৰিফিকেশ্যন কৰা হ'ব। আৰু ইয়াতে ভেনু দিয়া আছে কনফাৰেন্স হল ইন দ্য অফিচ অফ দ্য ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী। তো এইখিনি এইটো নটিচ যোৱাকালি পাব্লিছ কৰিছে। এতিয়া কথাটো হ'ল যে ইয়াতে একচুৱেলি আগতেতো আপোনালোকে জানে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ ভেৰিফিকেশ্যন অলৰেডি হৈ গৈছে। তো ইয়াতে এইখিনি কেণ্ডিডেটৰ যিটো লিষ্ট দিছে ইয়াতে 16জন কেণ্ডিডেটৰ লিষ্ট দিছে। এইটো চাগে NISৰ অধীনত যিসকল কেণ্ডিডেট আছিলে হয়তো তেখেতৰ এইটো ভেৰিফিকেশ্যন কৰাব আৰু নহয়তো যিবিলাক কেণ্ডিডেট আগৰ যেতিয়া এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ ভেৰিফিকেশ্যন হৈছিল তাতে হয়তো তেখেতে প্ৰেজেণ্ট থকা নাছিলে, তাৰ কাৰণে হয়তো ইয়াতে পুনৰ তেখেতৰ ভেৰিফিকেশ্যন কৰা হ'ব। আৰু ইয়াতে লিখা আছে কাইণ্ডলি ব্ৰিং অল অৰিজিনেল এডুকেশ্যনেল প্ৰফেশ্যনেল কোৱালিফিকেশ্যন এণ্ড আদাৰ ৰিলেভেণ্ট ডকুমেণ্ট ইছ্যু বাই দ্য কম্পিটেণ্ট অথৰিটি এলং উইথ একনলেজমেণ্ট অফ দ্য অনলাইন এপ্লিকেশ্যন। দ্য কেণ্ডিডেট ফাউণ্ড এবচেণ্ট ডিউৰিং দিছ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন উইল বি ছামাৰিলি ৰিজেক্টেড ফ্ৰম দেয়াৰ কেণ্ডিডেট। আৰু ইয়াতে যিসকল কেণ্ডিডেটৰ নাম দিয়া আছে তেখেতক ইয়াতে প্ৰেজেণ্ট থাকিব দিছে নিৰ্দিষ্ট টাইমত নিৰ্দিষ্ট তাৰিখত, আৰু যিসকল কেণ্ডিডেটে এবচেণ্ট থাকিব তেখেতৰ এপ্লিকেশ্যন ফৰ্মটো ৰিজেক্ট কৰা হ'ব বুলি ইয়াতে লিখা আছে। আৰু এটা পইণ্ট দিয়া আছে দ্য কেণ্ডিডেট উইল বি কেঞ্চেল ফৰ্থউইথ ইট এনি কাইণ্ড অফ ফ্ৰডুলেঞ্চ ডিছপেৰেঞ্চি মিছৰিপ্ৰেজেণ্টেশ্যন অফ ফেক্ট ইজ ডিটেক্টেড বাই এপ্ৰপ্ৰিয়েট অথৰিটি এট এনি পইণ্ট অফ টাইম। দ্য কেণ্ডিডেট উইল অলছ' বি বেয়াৰ ফ্ৰম টেকিং পাৰ্ট ইন এনি গভৰ্ণমেণ্ট ৰিক্ৰুইটমেণ্ট প্ৰচেছ। ঠিক আছে, এইখিনি এটা সৰু আপডেট আছিলে আপোনালোকৰ মাজত মই প্ৰভাইড কৰিলোঁ। আৰু যিসকল কেণ্ডিডেটৰ নাম ইয়াতে আছে 16জন কেণ্ডিডেট আছে ইয়াতে, এই 16জন কেণ্ডিডেটৰ ডকুমেণ্ট ভেৰিফিকেশ্যন অহা 27 মে 2025 অনুষ্ঠিত হ'ব। আৰু এইসকল কেণ্ডিডেট হৈছে যিসকল কেণ্ডিডেট এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ চাৰ্টিফিকেট দি এপ্লাই কৰিছিলে তেখেতৰ কাৰণে।